এই মুহূৰ্তত অসমবাসীলৈ ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বানপানীলৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ ছাত্ৰ ছাত্ৰীসকললৈ কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আহি পৰিছে। গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, সেয়ে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। হয়, ইতিমধ্যে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গুৰুত্বপূৰ্ণ ঘোষণাকেইটা জানি লওঁ। আজি মই কেইটামান বিশেষ ঘোষণা কৰাৰ বাবে আপোনালোকৰ ওচৰত উপস্থিত হৈছো। বানে যাক সৰ্বশান্ত কৰিছে, তেনে আটাইবোৰ পৰিয়ালকে অহা ৪-৫ দিনৰ ভিতৰত আমি ১৫,০০০কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিগৰাকী পৰিয়ালে তৎকালীনভাৱে চৰকাৰৰ পৰা ১৫,০০০ টকা লাভ কৰিব। শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় ২৫০০ টকাকৈ আগবঢ়াম। অৰ্থাৎ ১৫,০০০ টকা আমি গুৰুতৰ আক্ৰান্তসকলক দিলো, অতিৰিক্ত আৰু ২৫০০ টকা অৰুণোদয়ৰ পৰা পালে, ১৭,৫০০ হ'ল। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম। মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব। হয়, নিশ্চয় আপোনালোকে জানিব পাৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও ঘোষণা কৰিলে। ইয়াৰ লগতে চাওক, অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আহি পৰিছে। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইয়াৰ ভিতৰতে প্ৰথমত আছে অনুকম্পমূলক সাহায্য মৰণোত্তৰ পৰীক্ষাৰ নিয়ম শিথিল কৰা হৈছে। বানত মৃত্যু ঘটা ব্যক্তি পৰিয়ালৰ ৪ লাখ টকাৰ অনুকম্পমূলক সাহায্য। এই ক্ষেত্ৰত মৰণোত্তৰৰ পৰীক্ষাৰ প্ৰয়োজনীয়তা নাই, পোষ্টমৰ্টম কৰাৰ প্ৰয়োজনীয়তা নাই। নিৰুদ্যোগ ব্যক্তিৰ পৰিয়াললৈ অনুকম্পামূলক সাহায্য দিয়া হ'ব। বান পৰিস্থিতিত ৩০ দিনতকৈ অধিক সময়ৰ বাবে নিৰুদ্যোগ হোৱা লোকৰ পৰিয়ালৰ বাবে ৪ লাখ টকাৰ অনুকম্পামূলক সাহায্য উপযুক্ত প্ৰক্ৰিয়া অনুসৰি দিয়া হ'ব। ইয়াৰ উপৰিও অতিৰিক্ত সাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা কিন্তু বানত মৃত্যু হোৱা বা নিৰুদ্যোগ হোৱা পৰিয়াললৈ অতিৰিক্ত আকৌ ৫ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। তাৰপিছত কৈছে বান প্ৰভাৱিত পৰিয়ালসমূহৰ কিন্তু নগদ ধন সাহায্য হিচাপে প্ৰদান কৰা হ'ব। বান প্ৰভাৱিত ১ লাখৰো অধিক, মানে যিমান পৰিয়াল আছে ১ লাখ ধৰি লোৱা হৈছে, ১ লাখৰো অধিক পৰিয়ালক কি কৰা হ'ব, ১৫,০০০কৈ নগদ সাহায্য দিয়া হ'ব। অৰ্থাৎ ডাইৰেক্ট বেংক একাউণ্টত ১ লাখ পৰিয়ালক যিসমূহ নেকি বানত অন্তৰ্ভুক্ত হৈছে বা বানত জৰুৰীয়া হৈছে, সেই পৰিয়ালসমূহক ১৫,০০০কৈ টকা নগদ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰা হ'ব। অৰুণোদয় সমৰ্থনত কি কোৱা হৈছে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক কৈছে অৰুণোদয় ১ আগষ্টৰ পুনৰ আৰম্ভ হ'ব। আৰু অৰুণোদয় ৩ আগষ্টৰ পৰা দিয়াৰ কথা আছিল, যদিও বান পৰিস্থিতিৰ সন্মুখত ৰাখি ১ আগষ্টলৈ আগুৱাই অনা হৈছে। আৰু চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ হিতাধিকাৰীৰ বাবে আগষ্ট মাহৰ ৰাখি হ'ব ২৫০০ টকা। আৰু এই যি ৪টা মানে ডিষ্ট্ৰিক্ট আছে বা জিলা আছে, চৰাইদেউ জিলা, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট, এই ৪টা জিলাৰ মানুহক কি কৰা হ'ব, বা যিসমূহ নেকি অৰুণোদয় হিতাধিকাৰী আছে সেইসকলক ১২৫০ টকাৰ সলনি ২৫০০কৈ টকা প্ৰদান কৰা হ'ব। শিক্ষাকেন্দ্ৰিক সাহায্যও কিন্তু ইয়াতে উল্লেখ কৰা হৈছে যে ১ আগষ্টৰ পৰা গুৰুত্বভাৱে বানপীড়িত জিলাসমূহৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ তলত দিয়া ধৰণৰ সাহায্য প্ৰদান কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলকো সাহায্য প্ৰদান কৰা হ'ব। যিহেতু বান পৰিস্থিতিৰ বাবে বা বানৰ বাবে পাঠ্যপুথিসমূহ বেয়া হৈ গৈছে বহুতো ছাত্ৰ ছাত্ৰীৰ, যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ৩টা বা ৪টা জিলাৰ ছাত্ৰ ছাত্ৰী হয়তো এই সুবিধাসমূহ পাব। পাঠ্যপুথি অনুদান উচ্চতৰ মাধ্যমিকৰ বাবে ১,০০০ টকাকৈ প্ৰদান কৰা হ'ব। স্নাতক শিক্ষাৰ্থীৰ বাবে ৩,০০০ টকাকৈ প্ৰদান কৰা হ'ব। আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে ৫,০০০ টকাকৈ প্ৰদান কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে টকা পাইছিল সেইসকলক দিয়া হ'ব। লগতে যিসকল নেকি স্কুলৰ ছাত্ৰ ছাত্ৰী আছে সেইসকলক বিনামূলীয়া পাঠ্যপুথি অৰ্থাৎ কিতাপ প্ৰদান কৰা হ'ব। লগতে বিনামূলীয়া ইউনিফৰ্মো কিন্তু প্ৰদান কৰা হ'ব।
বিনামূল্যে প্ৰতিলিপি প্ৰদান কৰা হ'ব। বান পৰিস্থিতি হেৰুওৱা বা নষ্ট হোৱা বিদ্যালয়ৰ নথিপত্ৰ প্ৰতিলিপি ডুপ্লিকেট, অৰ্থাৎ যিসকল ব্যক্তিৰ বান পৰিস্থিতিৰ বাবে চাৰ্টিফিকেটসমূহ স্কুল কলেজৰ চাৰ্টিফিকেটসমূহ বেয়া হৈছিল সেইসকলক ডুপ্লিকেট চাৰ্টিফিকেটৰ ব্যৱস্থা কৰা হ'ব। আৰু ক্ষতিপূৰণ মূল্যায়ন, ঘৰ বহুদৰ, মীন পালন সাহায্য আদিৰ ক্ষেত্ৰত 3 আগষ্টৰ পৰা আৰম্ভ হ'ব বৃত্তি পৰৱৰ্তী সময়যোগ্য পৰিয়ালসমূহ আগবঢ়া হ'ব ক্ষতিপূৰণ। মানে কি কৰা হ'ব, মূল্যায়ন অৰ্থাৎ ভেৰিফিকেশ্যন কৰা হ'ব। আপোনালোকৰ ঘৰত যদি গৰু ছাগলী এইসমূহ যদি মৰিছিল বা খেতি নষ্ট হৈছিল তেনে ক্ষেত্ৰত আপোনালোকে 3 আগষ্টৰ পৰা ঘৰে ঘৰে ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকে তাৰো সাহায্য লাভ কৰিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট জানিব পাৰিলে।